এতিয়া কথাটো এনেকুৱা যে আজিৰ তাৰিখত কোনো ভাৰতবৰ্ষক ভাল পোৱা মানুহ, ৰাষ্ট্ৰীয়তাবাদক ভাল পোৱা মানুহ বা সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহ কংগ্ৰেছ দলত থকাৰ পৰিৱেশ নাই। আৰু যিসকল সাধাৰণ পৰিয়ালৰ মানুহ, বিশেষকৈ কাৰো পিছফালে মাক দেউতাকৰ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ টেগটো লাগি থকা নাই, তেনেকুৱা মানুহতো কংগ্ৰেছ দলত কাম কৰাৰ পৰিৱেশে নাই। আৰু সেইকাৰণেই আপোনালোকে দেখিব যে এটাৰ পিছত এটাকৈ তেনেকুৱা সাধাৰণ মানুহ, ৰাষ্ট্ৰক ভাল পোৱা মানুহ, সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহ সকলো ভাৰতীয় জনতা পাৰ্টিলৈ আহিব। আমাৰ দললৈকে যোনে আমাৰ আদৰ্শক বিশ্বাস কৰি আহিব খোজে তেওঁৰ কাৰণে দলৰ মজিয়া খোলা আছে। যোনে বিশ্বাস কৰি আহিব খোজে, কাৰণ আজিৰ তাৰিখত সঁচা কথা ক'বলৈ গ'লে মিয়া আৰু যাৰ মাক দেউতাক মন্ত্ৰী বিধায়ক বা মন্ত্ৰী মুখ্যমন্ত্ৰী নাছিলে তেনেকুৱা মানুহক বাদ দি তাত সকলো মানুহে উশাহ নোপোৱা অৱস্থা। গতিকে উশাহ নোপোৱা ঠাইত কিয় থাকিব? আমাৰ দলে আহিব বিচাৰে, সকলোৱে আহিব বিচাৰে। আমি যিসকল মানুহে কোনো ধৰণৰ পূৰ্ব চৰ্ত নোহোৱাকৈ আমাৰ আদৰ্শৰ লগত বিশ্বাস কৰি আহিব বিচাৰে তেওঁলোকক আমি আমাৰ দললৈ আদৰণি জনাওঁ। ৰাইজৰ দল আৰু কংগ্ৰেছ সকলো শক্তি হ'লেও মিয়া এৰিয়াত চবে শক্তিশালী, আমাক বাদ দি মিয়া এৰিয়াত চব শক্তিশালী। মিয়া এৰিয়াত ৰাইজৰ দলো শক্তিশালী, লুৰিনৰ দলো শক্তিশালী, UDF শক্তিশালী, কংগ্ৰেছো শক্তিশালী। কিন্তু মিয়া এৰিয়াত যোনে শক্তিশালী হওক, আমাৰ কোনো প্ৰয়োজন নাই আৰু আমাৰ তাত শক্তিশালী হ'বৰো ইচ্ছা নাই। কিন্তু মিয়া এৰিয়াত অসমৰ 23টা সমষ্টি আছে, তেনেকুৱা সেই সমষ্টিবিলাকত সেইকেইটা দল শক্তিশালী আৰু বাকীখিনিত আমি শক্তিশালী।